জ্ঞান চটলৈ স্বাগতম। মই আকৌ আহিলোঁ সেবাৰ মেথছৰ চেম্পল কুৱেশ্যন পেপাৰখনৰ কিছু প্ৰশ্ন লৈ। আহচোন ক্লাছটো আৰম্ভ কৰোঁ। তো এতিয়া আমি 13 নম্বৰ চেপ্টাৰটোৰ কিছু MCQ চাওঁ আহা। 13 নম্বৰ চেপ্টাৰটো আছিল পৃষ্ঠকালি আৰু আয়তন পাঠটো। গতিকে এই পাঠটোত তোমালোকে বিভিন্ন ধৰণৰ সূত্ৰ পাবা। পৃষ্ঠকালি, পাৰ্শ্বপৃষ্ঠকালি, আয়তন, ঘনক, আয়তীয় ঘনক, বেলন, শংকু, এই আকৃতিবিলাকত তোমালোকে পৃষ্ঠকালি, আয়তন এনেকুৱা ধৰণৰ বহুত সূত্ৰ পাবা। গতিকে এই সূত্ৰবোৰ তোমালোকে ভালকৈ নোট কৰি ৰাখিবা যাতে তোমালোকৰ চাব সুবিধা হয়। এতিয়া ইয়াত এটা কুৱেশ্যনটো চাওঁ আহা। এইটো কুৱেশ্যন কি দিছে? ৱাটাৰ ইন এ ৰিভাৰ হুইচ ইজ 30 মিটাৰ ডিপ এণ্ড 40 মিটাৰ ৱাইড ইজ ফ্ল'য়িং এট দ্য ৰেট অফ 2 কিলোমিটাৰ পাৰ আৱাৰ। হাউ মাছ ৱাটাৰ উইল ফল ইন টু দ্য চি ইন 2 মিনিটছ। মানে কি কৈছে যে এখন নদীৰ দটো, এখন নদীৰ ডিপ মানে যিটো দটো নদীখনৰ 3 মিটাৰ দ আৰু নদীখনৰ বহলটো 40 মিটাৰ। নদীখনৰ বহলটো 40 মিটাৰ। গতিকে সুধিছে যে নদীখন যদি 2 কিলোমিটাৰ পাৰ আৱাৰ, এঘণ্টাত যদি 2 কিলোমিটাৰকৈ বয়, তেতিয়া 2 মিনিটত কিমান পানী গৈ সাগৰত পৰিব। তো ইয়াৰ কাৰণে প্ৰথমে তোমালোকে কি কৰিব লাগিব, এই নদীখনৰ কালিটো ওলাই লওঁ। নদীখনৰ দটো দিয়া আছে 3 মিটাৰ আৰু নদীখন বহলটো দিয়া আছে, গতিকে 40 মিটাৰ। গতিকে এই হিচাপে আমি নদীখনৰ কালি কিমান হ'ব? 3 × 40 মিটাৰ স্কুৱেৰ। গতিকে 4 × 3 = 12, 120 মিটাৰ স্কুৱেৰ। যিখিনি ঠাইৰ কথা কৈছে সেই ঠাইখিনিৰ হিচাপত আমি নদীখনৰ কালিটো ওলাই ল'লোঁ। ঠিক আছে। এতিয়া আমি চাম যে নদীখনত পানী কিমান বৈছে। নদীখনত এঘণ্টাত 20 কিলোমিটাৰ পানী বৈছে। কিন্তু ইয়াতে চোৱা, ইয়াতে আমাক মিনিটৰ কথা কৈছে, ইয়াতে মিটাৰৰ কথা কৈছে, হয়নে? গতিকে এইখিনি বস্তু আমি কনভাৰ্ট কৰি লওঁ। গতিকে এঘণ্টাত 60 মিনিট, 1 hour = 60 মিনিট। আৰু ইয়াতে 2 কিলোমিটাৰ, 20 নাছিল, 2 আছিল, 2 কিলোমিটাৰ পাৰ আৱাৰকৈ গৈছিল। গতিকে 2 কিলোমিটাৰটো মিটাৰত কনভাৰ্ট কৰিলে হ'ব 2000 মিটাৰ। গতিকে ইয়াৰ পৰা আমি কি পাম? গতিকে 1 মিনিটত নদীখনত কিমান পানী বব? 2000/60 মিটাৰ। সেইটো মিটাৰ পাৰ মিনিট। ঠিক আছে। গতিকে আমাক এঘণ্টাত 2 কিলোমিটাৰ বোৱা বুলি কৈছিল। আমি সেইখিনি এতিয়া কনভাৰ্ট কৰি গম পালোঁ যে 1 মিনিটত 2000/60 মিনিট, 2000/60 মিটাৰ পানী বব। এতিয়া চোৱা, নদীখনৰ কালিটো আমি পাইছিলোঁ 120 মিটাৰ। এতিয়া আমি কি ওলাব লাগিব যে 1 মিনিটত নদীখনৰ পৰা কিমান পানী বব। এতিয়া 1 মিনিটত নদীখনৰ পানী বব। 1 মিনিটত নদীখনৰ পানী বব। চ' তাৰ কাৰণে কি কৰিব লাগিব? এইটো যিটো কালি আছিল, এই কালিটোৰে যিটো ৰেটত পৰি আছে, যিটো হাৰত পানী পৰি আছে, সেইটো পূৰণ কৰিব লাগিব /60। কৰিলে কি পাম? 0 0 কটা গ'ল, এইফালে 6 × 12 দুবাৰ, তাৰমানে 2 × 2 = 4, 4000 মিটাৰ স্কুৱেৰ। নদীখনৰ পৰা 1 মিনিটত পানী কিমান বৈ আছে? 4000 মিটাৰ স্কুৱেৰ। 1 মিনিটত আমি পাই গ'লোঁ 1 মিনিটত পানী বৈ আছে 4000 মিটাৰ স্কুৱেৰ। এতিয়া আমাক সুধিছে 2 মিনিটত। এতিয়া 2 মিনিটত কিমান পানী বব? 1 মিনিটত যদি 4000 মিটাৰ স্কুৱেৰ পানী বয়, 2 মিনিটত কিমান বব? 4000 × 2, তাৰমানে 8000 মিটাৰ স্কুৱেৰ। গতিকে 2 মিনিটত নদীখনৰ পৰা কিমান পানী সাগৰত পৰিব? 8000 মিটাৰ স্কুৱেৰ পানী সাগৰত পৰিব। ঠিক আছে। গতিকে এই ধৰণৰ তোমালোকে 13ৰ পৰা বহুত বেলেগ ধৰণৰ MCQ পাবা। তোমালোকে সেইবোৰ আমাৰ জ্ঞান শ্ৰোতা যি MCQ ছেকশ্যন আছে তাতে গৈ তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা। এতিয়া আহাচোন পিছৰ চেপ্টাৰটো চাওঁ। পিছৰ চেপ্টাৰটো হ'ল 15 নম্বৰ চেপ্টাৰ। এইটো হ'ল সম্ভাৱিতা, যিটো তোমালোকৰ পাঠ আছিল, সেই পাঠটোৰ কিছু কুৱেশ্যন চাওঁ আহা। চ' প্ৰথমতে কি আছে? কুৱেশ্যনটো দিছে যে 1 কাৰ্ড ইজ ড্ৰন এট ৰেণ্ডম ফ্ৰম এ ৱেল ছাফাল্ড ডেক অফ 52 প্লেয়িং কাৰ্ডছ। দ্য প্ৰবেবিলিটি ডেট দ্য ড্ৰন কাৰ্ড ইজ এ কুইন। মানে তোমালোকে তাছপাত, এতিয়া সম্ভাৱিতাৰ অংক ক'লে এতিয়া তাছপাতৰ কথা আহিব। তাছপাতৰ আমাক কথাবোৰ সোধে, তাছপাতত
ৰাণী থকা গোলাম থকা ৰজা থকা এনেকুৱা কথাবোৰ সোধে এতিয়া তাছপাত তোমালোকে জানা যে তাছপাতত কি থাকে তিনিটা ৰঙত থাকে এখন কলা ৰঙত থাকে ৰঙা ৰঙত থাকে তাৰপিছত এটা হাৰ্ট শ্বেপৰ এখন এটা কাৰ্ড থাকে আৰু এটা তোমালোকৰ এনেকুৱা চবে চাৰিটা শ্বেপত থাকে আৰু প্ৰত্যেকটা শ্বেপৰে 13খন কাৰ্ড থাকে 13খন কাৰ্ড থাকে জানা আৰু প্ৰত্যেকখন কাৰ্ডতে প্ৰথমতে এটা এ বুলি থাকে তাৰমানে সেইটো এক বুজায় 1ৰ পৰা 10লৈকে থাকে তাৰপিছত তিনিটা ৰজা ৰাণী কিং কুইন আৰু এইটো গোলাম বুলি কওঁ সেই তিনিটা এনেকুৱা 13টা কাৰ্ড থাকে এতিয়া সুধিছে যে এখন কাৰ্ড যদি এটা এনেকুৱা তাছপাতৰ পৰা যদি লোৱা হয় তেতিয়া ৰাণী পোৱাৰ সম্ভাৱিতা কিমান ৰাণী পোৱাৰ গতিকে তুমি চোৱা যে তাছপাতখিনিত কিমানটা ৰাণী থাকিব সেই বস্তু চাব লাগিব যে সম্ভাৱিতা ওলাবৰ কাৰণে সদায় আমি কি কৰিব লাগে তলত লিখিব লাগে যে কিমানকেইটা ফল আছে টোটেল মুঠ ফল কিমান আছে তলত লিখোঁ আৰু ওপৰত লিখিব লাগে যিটো বস্তু সুধিছে পাবলগীয়া ফল কিমানটা সেইটো গতিকে ইয়াতে যিহেতু ৰাণীৰ কথা কৈছে ৰাণী ওলোৱা গতিকে আমি চাব লাগিব যে ইয়াতে তাছপাতত আমি ৰাণী কিমানটা পাব পাৰোঁ যে এখন তাছপাতৰ 52 এই কাৰ্ডৰ ভিতৰত ৰাণী কিমানবাৰ পাব পাৰোঁ ৰাণী চোৱা প্ৰত্যেকটা ৰঙতে এটা ৰাণী থাকে তাৰমানে 4টা ৰাণী থাকে তাছপাত এখনত 4টা ৰাণী থাকে তাছপাতৰ এইটো 52টা সেই কাৰ্ডখনৰ ভিতৰত 4টা ৰাণী থাকে গতিকে আমাৰ সম্ভাৱিতাটো কেনেকুৱা ধৰণৰ হ'ব যে আমাক মুঠ ফল কিমান মুঠ কাৰ্ড যিমান 52 মুঠ কাৰ্ড আৰু আমাক যিটো ৰাণী ওলোৱা কথা কৈছে ৰাণী কেইটা ওলাব পাৰে 4টা গতিকে 4/52 গতিকে ৰাণী ওলোৱা সম্ভাৱিতাটো হ'ব এইটোৱে 4/52 তাৰমানে এই বি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব ঠিক আছে গতিকে এই ধৰণে সম্ভাৱিতা ওলাব এই তোমালোকৰ তাছপাতৰ এনেকুৱা আহিবই সম্ভাৱিতা গতিকে ইয়াৰে গোটেইখিনি বস্তু ভালকৈ মনত ৰাখিবা যে কেনেকুৱা কি কাৰ্ড থাকে মনত ৰাখি থবা ঠিক আছে এতিয়া পিছৰ কুৱেশ্যনটো চাওঁ আহা পিছৰ কুৱেশ্যনটো দিছে 2 dice are rolled together what is the probability of getting a sum of greater than 10 2 dice মানে লুডুগুটি দুটা লুডুগুটি একেলগে পেলাই দিয়া হৈছে আৰু পেলাই দিয়াৰ পিছত যে 10 পোৱা গ্ৰেটাৰ দেন 10তকৈ বেছি পোৱাৰ সম্ভাৱিতা কি সুধিছে এতিয়া চোৱা লুডুগুটিত কি থাকে 1ৰ পৰা 6 লৈকে সংখ্যা থাকে সেনেকৈ সেকেন্ড লুডুগুটিটো 1ৰ পৰা 6 লৈকে আহিব গতিকে তোমালোকে মনত ৰাখিবা দুটা লুডুগুটি যদি আমি একেলগে টছ কৰোঁ আমি কিমানটা ফল পাব পাৰোঁ যে এটা লুডুগুটিৰ পৰা আমি 6টা ফল পাব পাৰোঁ আনটো লুডুগুটিৰ পৰা 6টা ফল পাব পাৰোঁ টোটেল 6 গুণ 36 তাৰমানে আমি 37টা ফল পাব পাৰোঁ দুটা লুডুগুটি আমি যদি টছ কৰোঁ 37টা ফল পাব পাৰোঁ কেনেকুৱা ধৰণৰ ফল যে লুডুগুটি দুটা পেলাই দিলোঁ দুটাতে 1 ওলাব পাৰে দুটাতে 2 ওলাব পাৰে বা এটাত 1 এটাত 2 সেনেকৈ আমি ফলবোৰ পাব পাৰোঁ গতিকে তোমালোকে ফলবোৰ ধৰা এনেকুৱা ধৰণৰ হ'ব 1 1 1 2 1 3 1 4 1 5 1 6 সেনেকৈ 2 1 2 2 2 3 2 4 2 5 2 6 তাৰপিছত 3 1 3 2 3 3 3 4 3 5 3 6 তাৰপিছত 4 1 4 2 4 3 4 4 4 5 4 6 তাৰপিছত 5 1 5 2 5 3 5 5 5 4 5 5 আৰু 5 6 আৰু শেষত 6 6 1 6 2 6 3 6 4 6 5 6 6 ঠিক আছে এনেকৈ আমি 37টা এনেকৈ এই ধৰণৰ আমি দুটা লুডুগুটি টছ কৰিলে ফল পাব পাৰোঁ এতিয়া আমাক সুধিছে যে গেটিং এ সাম গ্ৰেটাৰ দেন 10 যে দুটা লুডুগুটিৰ মিলি 10তকৈ বেছি পোৱাৰ সম্ভাৱিতা কিমান চ' এতিয়া তলৰটো 36ই হ'ব কাৰণ মুঠ ফল 36টা আছে চ' তলফালে 36টা হ'ব এতিয়া আমি 10তকৈ বেছি পোৱা ফল কেইটা আছে চাব আহা চ' এইখিনিতো কিমান হ'ব 6 7 2 4 এইটো নহয় এইকেইটা নহয় এইকেইটা 10তকৈ কম হ'ব গোটেইকেইটাৰ
4 5 6 7 6 7 8 3 এইকেইটাই গোটেইকেইটাই নহয় 5 6 7 8 6 7 6 7 8 9 4 1 5 4 4 7 4 4 8 9 4 6 10 চোৱা এইটো হ'ব সৰি গ্ৰেটাৰ দেন 10 বুলি কৈছে গতিকে এইটো 10 হ'ব 4 আৰু 6 মিলি 10 হ'ব এইটো নহয় সো এইটো নহয় 5 4 9 5 5 10 নহ'ব এইটো হ'ব 5 6 11 এইটো নহয় 6 4 10 এইটো নহয় এইটো সো কেইটা ফল পালো 37টা ফলৰ ভিতৰত আমি মাত্ৰ 3টা ফলহে 10তকৈ বেছি হোৱা পালো তাৰ মানে এটা কি হ'ব ওপৰত 3 হ'ব যে 10তকৈ বেছি হোৱা ফল কেইটা হ'ল 3টাহে হ'ল 5 6 হ'ব 6 5 আৰু 6 6 হ'ব 10 নহ'ব 10তকৈ বেছি হোৱা বুলি কৈছে সো হেনেকুৱা আমি 3টা ফলহে পালো গতিকে সম্ভাৱিতাটো হ'ব 3/36 গতিকে এইখিনি কটাকটি কৰি দিয়া 3 গুণ 3 3 গুণ 6 তাৰ মানে 1/12 ক'ত আছে অপশ্যন চি এতিয়া তাতে পিছৰ কুৱেশ্যনটো কি কৈছে চাওঁ আহা So, which of the following number cannot be a probability of happening of an event? মানে সম্ভাৱিতা এটাৰ তলৰ কোনটো ফল হ'ব নোৱাৰে বুলি কৈছে সম্ভাৱিতা এটাৰ কোনটো ফল হ'ব নোৱাৰে তোমালোকে মনত ৰাখিবা সম্ভাৱিতাৰ মান সদায় শূন্যতকৈ ডাঙৰ বা সমান আৰু একতকৈ একৰ সমান হ'ব পাৰে বা একতকৈ সৰু হ'ব পাৰে সম্ভাৱিতা এটাৰ মান সদায় শূন্যৰ পৰা একৰ ভিতৰত থাকিব শূন্যতকৈ সৰু হ'ব নোৱাৰে একতকৈ ডাঙৰ হ'ব নোৱাৰে শূন্যৰ সমান হ'ব পাৰে আৰু একৰ সমান হ'ব পাৰে আৰু মাজৰ হ'ব পাৰে এতিয়া চোৱা এইটো হ'ব পাৰে 7/0.11 সো 7/0.001 সো এইটো দশমিক যদি নোহোৱা কৰোঁ কেনেকুৱা ধৰণৰ হ'ব আৰু এইটো 7,000 চোৱা উত্তৰ 7,000 এইটো 7,000 হ'ব পাৰে নেকি পালোৱে 0 আৰু 1ৰ ভিতৰত হ'ব সো 7,000 হ'ব এইটো নোৱাৰে সেনেকৈতো 0.07 এইটো হ'ব পাৰে সম্ভাৱিত হ'ব পাৰে 0.07/3 0.07/3 সো দশমিক গুচালে কি হ'ব 7/300 গতিকে এইটোও হ'ব পাৰে তাৰ মানে ইয়াৰ ভিতৰত কোনটো হ'ব নোৱাৰে সুধিছে হ'ব নোৱাৰা অপশ্যনটো এইটো হ'ব যে এইটো অপশ্যন হ'ব নোৱাৰে যে সম্ভাৱিতাৰ মান হ'লে 0ৰ পৰা 1ৰ ভিতৰতে থাকিব ঠিক আছে গতিকে চেপ্টাৰ 15ৰ পৰা তোমালোকৰ এইখিনি কুৱেশ্যন আছিল সো সেবাৰ দ্বাৰা যিখন মেথছৰ চেম্পল কুৱেশ্যন পেপাৰ দিয়া আছিল ইয়াৰ এইখিনিয়ে আছিল কুৱেশ্যন এনচাৰ গতিকে আমি আকৌ লগ পাম এটা নতুন টপিকৰ সৈতে অন্য এটা ভিডিঅ'ত ধন্যবাদ